সাংসদ পত্নী হৈ সময়ত পাকিস্তানৰ পৰা এইবিলাক মোক সুধিলা আমাৰ আজি BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী লৈ পেলাই কমিউনিটি চেল কমিটি BPF দলৰ উইং চেল কমিটি বনোৱা হৈছিল। ইহঁতক লৈ পেলাই মই আলোচনা কৰিছোঁ। টোটেল 12টা চেল আছে, ৰাজবংশী, গাৰো, ৰাভা বা বেংগলী বা মাইনৰিটি, নাথযোগী, সূত্ৰধৰ, চৰণীয়া আৰু গোৰ্খা, এনেকুৱা হিন্দীভাষী, টোটেল 12টা চেল কমিটি আছে। ইহঁতক লৈ পেলাই মই আলোচনা কৰিছোঁ। আৰু যিহেতু বহুত দিন হ'ল ইলেকশ্যনৰ পিছত এই চেল কমিটিসমূহৰ লগত আমি বহিব পৰা নাই বা আলোচনা কৰিব পৰা নাই, সেইকাৰণে আজি সুবিধা পাইছে মই চবকে মাতি পেলাই আলোচনা কৰিছোঁ। আলোচনা কৰিছে খুব ভাল। চেলসকলে যিটো দায়িত্ব লৈ পেলাই BTC নিৰ্বাচনত কাম কৰি আছে সেইটো পজিটিভ ৰিজাল্ট। সকলো জাতি জনগোষ্ঠীৰ লিডাৰ্ছসকলে বহুত ভালকৈ কাম কৰিছে, সেইকাৰণে আমি এনেকুৱা চৰকাৰ বনাবলৈ সক্ষম হৈছে। কেণ্ডিডেট লিষ্ট এনেকুৱা আলোচনাতে অহা নাই, যিহেতু ফাৰ্ষ্ট উইক মাৰ্চত ইলেকশ্যন কেতিয়া হ'ব সেইটো ঘোষণা কৰাৰ কথা আমি শুনিছোঁহে। এইটো হয় নহয় আমি কনফাৰ্ম কৰিব নোৱাৰোঁ। মুঠতে মাৰ্চৰ ভিতৰত নটিফিকেশ্যনটো আহিব বুলিহে আমি শুনিছোঁ। যেতিয়া নটিফিকেশ্যন কনফাৰ্ম হ'ব তেতিয়া আমি কোনটো সমষ্টিত কোনে ইলেকশ্যন খেলিব আৰু টোটেল 126টাৰ ভিতৰত আমাৰ BPF হিচাপে কিমান আমি সমষ্টিত আমি ইলেকশ্যন খেলিম এইবিলাক ঠিক হৈ যাব। ইয়াৰ আজিৰ দিনত মই একো ক'ব নোৱাৰে BPF হিচাপে ইমানটা সমষ্টিত খেলিম বুলি। এইটো বিষয় লৈ মই কি কওঁ, এইটো ষ্টেট মেটাৰ, চেণ্ট্ৰেল মেটাৰ। মই আইনৰ মাষ্টাৰ নহয়, আইনে চাব সেইবিলাক। যেনিবা ময়ো শুনিছোঁ, মই আজি ৰাতিপুৱাই ওলাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা প্ৰেছ মিট দি আছে বুলি ময়ো শুনিছোঁ। যেন হওক, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছে অসমৰ ক্ষেত্ৰত, অসমৰ স্বাৰ্থত, অসমৰ ক্ষেত্ৰত কোনে কি কাম কৰিছে কৰা নাই ইয়াৰ ওপৰত কোৱাৰ তাৰ দায়িত্ব আছে, সেইটো পালন কৰিবই লাগিব। আৰু এইবিলাক কথা হয় নহয় সেইটো আইনে চাব। কথা সেইটোৱে যিখিনি লিংক আছে নাই এতিয়া অভিযোগ পাইছে আমাৰ CM ছাৰে, সেই অভিযোগটো সেই তথ্যমতে দাঙি ধৰিছে, কৈছে। এতিয়া ইয়াৰ ওপৰত আইন আছে, আইনে আৰু চাব। সাংসদ পত্নী হৈ সময়ত পাকিস্তানৰ পৰা সেইবিলাক মোক সুধি লাভ নাই। মই BTCৰ মানুহ, BTCৰ হৈ মই কাম কৰি যাম। BTCত যদি কিবা হৈছে মোক সোধক। এই ষ্টেট বা দিল্লীত কি হৈছে হোৱা নাই সেইবিলাক বাৰে বাৰে ইমান সুধিব নালাগে, দৰকাৰ নাই। এইটো অসমৰ মুখ্যমন্ত্ৰী হিচাপে যিটো দায়িত্ব আছে সেইটো পালন কৰি আছে, বাছ। মই এইবিলাক নাজানো, এইবিলাক আইনে চাব কৈছোঁ। মই কি হৈছে হোৱা নাই এইবিলাক গোটেই আইনৰ হাতত আছে, আইনে চাব কি আছে কি নাই। মুঠতে মোৰ কথাটো হ'ল আমি BTC স্বাৰ্থত আমি কাম কৰিম, সেইটোৱে কথা। নিৰ্বাচনক লৈ কেনেকুৱা প্ৰশ্ন আছে? বিৰাট ভাল, পজিটিভ। আমাৰ ইহঁতৰ কথা মোক সুধিব নালাগে, দৰকাৰ নাই। ইহঁতে ক'ত ইলেকশ্যন খেলিব নেখেলিব ইহঁতৰ কথা। আমাৰ কথাটো হ'ল 126টাৰ ভিতৰত BPF কিমান চিট পাব সেইটো লৈ আমি NDA হিচাপে আলোচনাত আমি বহিম, বাছ। এতিয়া সেইবিলাক ইমান দূৰৰ কথা, এইবিলাক আলোচনাত অহা নাই। এতিয়া এছেম্বলি ওচৰত আহি আছে, সেইটো বিষয়লৈ আমি